লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইন বিগ ব্ৰেকিং। আজি পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰথমটো দিনতে ৰাজ্যত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰচাইকেল আৰোহী আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। এই সংঘৰ্ষত 6 জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। কিন্তু ৰোজাৰ প্ৰথম দিনটোতে বজৰুল ৰহমান, মফিজুল ইছলাম, হানানুৰ ইছলামৰ দুৰ্ঘটনাত পতিত হৈ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে। সমগ্ৰ দুৰ্ঘটনাটো কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আজি পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰথমটো দিনতে লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইন বিগ ব্ৰেকিং। প্ৰথমটো ৰোজাৰ দিনে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কিছু সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনাত বজৰুল ৰহমান, মফিজুল ইছলাম, হানানুৰ ইছলামৰ অৱস্থা সংকটজনক। তীব্ৰবেগী বাইক আৰোহী আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। দুৰ্ঘটনাত 6 জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আহত যাত্ৰীসকলক। ই ৰিক্সাৰ চালক আৰু কলেজীয়া ছাত্ৰীসহ 6জনকৈ লোক এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে। বাক্সাৰ মৈৰাঞ্জাৰত কিছু সময় পূৰ্বে সংঘটিত হোৱা এই দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। দুৰ্ঘটনাত পতিত 2খন বাহন ইতিমধ্যে জব্দ কৰিছে বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আৰু আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো দিন, কিন্তু আজিৰ দিনটোতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বাক্সাত সংঘটিত হৈছে এই দুৰ্ঘটনা। বাক্সাৰ মৈৰাঞ্জাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। বাক্সাৰ মৈৰাঞ্জাৰত কলেজীয়া ছাত্ৰী কলেজৰ পৰা ঘৰলৈ উভতি গৈ থকাৰ সময়তে এই দুৰ্ঘটনাত পতিত হৈছে। এটা ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী মটৰচাইকেল আৰোহীয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল ই ৰিক্সা, যাত্ৰীবাহী ই ৰিক্সাখনত। আৰু এই প্ৰচণ্ড খুন্দাত বহু দূৰত ছিটিকি পৰিছিল নিজেই বাইক চালক আৰু সমান্তৰালভাৱে পথৰ কাষতে বাগৰি পৰিছিল যাত্ৰীবাহী ই ৰিক্সাখন। ই ৰিক্সাখনত কলেজৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। কলেজৰ ছাত্ৰীসহ 6জনকৈ লোক বৰ্তমান এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু আনহাতে 3জনৰ অৱস্থা সংকটজনক। বজৰুল ৰহমান, মফিজুল ইছলাম, হানানুৰ ইছলামৰ অৱস্থা সংকটজনক। দিনটো তেওঁলোকে ৰোজা ৰাখি আজি ইফতাৰৰ বাবে তেওঁলোকে সামগ্ৰী বজাৰ কৰিবলৈ ওলাই গৈছিল। আৰু তেনে সময়তে সামগ্ৰী বজাৰ কৰিবলৈ ওলাই যাওঁতে এই দুৰ্ঘটনাত পতিত হৈছে। ইফতাৰ কৰিবলৈ বুলি বজাৰ লৈ তেওঁলোকে ঘৰ গৈ নাপালেগৈ। এনে এটা কৰুণ ঘটনা, এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰথম দিনটোতেই সংঘটিত হৈছে এই ঘটনা। আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বাক্সাৰ মৈৰাঞ্জাৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। 3জনৰ অৱস্থা সংকটজনক। বজৰুল ৰহমান, মফিজুল ইছলাম আৰু হানানুৰ ইছলাম, এই 3জনৰে অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। ই ৰিক্সাৰ চালক আৰু কলেজীয়া ছাত্ৰীসহ এই ঘটনাত 6জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। বাক্সাৰ মৈৰাঞ্জাৰৰ এই পথেৰে গৈ থকাৰ সময়তে তীব্ৰবেগী মটৰচাইকেল আৰোহীয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল যাত্ৰীবাহী ই ৰিক্সাখনত। যাত্ৰীবাহী ই ৰিক্সাখনত কলেজীয়া ছাত্ৰীও আছিল বুলি জানিব পৰা গৈছে। কলেজৰ পৰা ঘৰলৈ উভতি আহিছিল। আজি যিহেতু পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰথমটো দিন, গতিকে পুৱাৰ ভাগত তেওঁলোকে চেহেৰি কৰি দিনটোৰ বাবে ওলাই গৈছিল। কোনোবা কামে কাজে গৈছিল, কোনোবা কলেজলৈ গৈছিল। আৰু এতিয়া মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে যিহেতু ইফতাৰ আৰম্ভ হ'ব, কোনোবাই যদি কলেজৰ পৰা আহি ইফতাৰত বহিম বুলি আহিছিল আৰু আন কোনোবাই ইফতাৰৰ বাবে বজাৰ কেইটা কৰিবলৈ ওলাই গৈছিল। কিন্তু ইফতাৰৰ বাবে বজাৰ কৰা নহ'ল। এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ এনেদৰে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে। বাক্সাৰ মৈৰাঞ্জাৰত সংঘটিত হৈছে এই ঘটনা। প্ৰথমটো ৰোজাৰ দিনটোতে এই ঘটনা সংঘটিত হৈছে। বজৰুল ৰহমান, মফিজুল ইছলাম, হানানুৰ ইছলামৰ অৱস্থা বৰ্তমান সংকটজনক অৱস্থাত থকা আটাইকে বৰ্তমান বৰপেটা মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। অন্যান্য আহতসকলক স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। ই ৰিক্সাৰ চালক, কলেজীয়া ছাত্ৰীসহ 6জনকৈ লোক এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী সময়ত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
এক্সিডেণ্টটো হৈছে এইটো মইদাজাৰত হৈছে বুলি কৈ আছে। মইতো ঘৰত আছিলোঁ, মইতো এতিয়া আহিলোঁ। মই এতিয়া আহি হস্পিটেলত পাইছোঁ মই। গুৰুতৰভাৱে আহত হৈছে এতিয়াতো আৰু মানে এইটোতো বৰপেটাত ৰেফাৰ কৰি আছে। চিৰিয়াছ বজলুৰ ৰহমান। এক্সিডেণ্ট কাকা আছিল পিলপিলিত আৰু এটা আছিল বাইকৰ লগত আহি খুন্দা লাগিছে। মানে এইটো মই শুনা পাইছোঁ, দেখা নাই ইয়াতে। মুখামুখি হৈছে, কেনেকৈ হৈছে মই দেখা পোৱা নাই এইটো। শুনা পাইছোঁ আৰু হস্পিটেলত 3জন আনিছে। 3জন এটাতো কাকা হয় আৰু এটা আৰু এটা লৈ গ'ল এম্বুলেঞ্চ। আৰু এটা ভিতৰত আছে বা ক'ত আছে, ঘৰ হাটশিঙিমাৰি। আগতো এই সাইডত পিলপিলি আছে, সি করছে কি আরো ওভারটেক করে স্পিড আহি পিনে মোর গাড়ির পুরা খুন্দা মারি দিছে বাইকত আপাসি। তাতে 70 মান স্পিড হ'ব। দুইজন আছিল। নাই এনেই ঘূৰি থাকে এইবিলাক পুৰা স্পিড লৈ গাড়ী। মই এটা 6টা গোটেইকেইটা অলপ ছাত্ৰকেইটা ইমান দুখ পোৱা নাই, অলপ পাইছে অলপ। মোৰ এইটো আছিল মৈৰাজাৰ বিল কথা। বাইক চালক দুটা নাজানো, ইয়াতে দেখলো আৰু কি বৰপেটা লৈ গেলা। বাইক পুৰা স্পিড আছিল, 70 স্পিড। এনেতো ঠিকই আছে, মই দেখলো তাতে পুৰা থিয়া হৈ আছে। একদম এনেকে মারছে আর মই আর করবাই নড়লো। এনেকে আহি পুরা মারি দিলাম। আগতো এই সাইডত পিলপিলি আছে, সি করছে কি আরো ওভারটেক করে স্পিড আহি পিনে মোর গাড়ির পুরা খুন্দা মারি দিছে বাইকত আপাসি। তাতে 70 মান স্পিড হ'ব। দুইজন আছিল। নাই এনেই ঘূৰি থাকে এইবিলাক পুৰা স্পিড লৈ গাড়ী। মই এটা 6টা গোটেইকেইটা অলপ ছাত্ৰকেইটা ইমান দুখ পোৱা নাই, অলপ পাইছে অলপ। মোৰ এইটো আছিল মৈৰাজাৰ বিল কথা। বাইক চালক দুটা নাজানো, ইয়াতে দেখলো আৰু কি বৰপেটা লৈ গেলা। বাইক পুৰা স্পিড আছিল, 70 স্পিড। এনেতো ঠিকই আছে, মই দেখলো তাতে পুৰা থিয়া হৈ আছে। একদম এনেকে মারছে আর মই আর করবাই নড়লো। এনেকে আহি পুরা মারি দিলাম। আগতো এই সাইডত পিলপিলি আছে, সি করছে কি আরো ওভারটেক করে স্পিড আহি পিনে মোর গাড়ির পুরা খুন্দা মারি দিছে বাইকত আপাসি। তাতে 70 মান স্পিড হ'ব। দুইজন আছিল। নাই এনেই ঘূৰি থাকে এইবিলাক পুৰা স্পিড লৈ গাড়ী। মই এটা 6টা গোটেইকেইটা অলপ ছাত্ৰকেইটা ইমান দুখ পোৱা নাই, অলপ পাইছে অলপ। মোৰ এইটো আছিল মৈৰাজাৰ বিল কথা। বাইক চালক দুটা নাজানো, ইয়াতে দেখলো আৰু কি বৰপেটা লৈ গেলা। বাইক পুৰা স্পিড আছিল, 70 স্পিড। এনেতো ঠিকই আছে, মই দেখলো তাতে পুৰা থিয়া হৈ আছে। একদম এনেকে মারছে আর মই আর করবাই নড়লো। এনেকে আহি পুরা মারি দিলাম। আগত